हेलो एवरीवन गुड मर्निंग चाह खा हलने आपनलोकर आमी बार चाह खालो कथा केटामाনৰ কাৰণে ভিডিও এটা বনালো যোৱাকালি যেহেতু আমি 10000 টকীয়া চেকখন পালো ইমান দিনৰ অপেক্ষাত 2-3 বছৰ আমাৰ এফালে দিয়া হল 3খান সমষ্টি 10000 টকীয়া চেক এয়া একো ভিডিও বনোৱা নহল কাৰণ ইমান ভিৰত কেনেকে বনাব আপোনালোকৰ বাৰু হয় নহয় জনাবচোন কৰবাত যাব থাকিলে টোপনি নধৰে মানে ৰাতি পৰে পৰে খাৰ পাই আছো কেতিয়া ৰাতিপুৱা হয় তেনেকুৱা হৈছে 4টা বজাত উঠিছো উঠি ঘৰৰ কাম বন কৰি চাহ তা খাই আৰু একো খোৱা নহল আৰু চাহ খালো খাই 6:30 বজাত ইয়াৰ পৰা গৈছো 6:30 বজাত গৈও আসলতে কি হয় খুনকালে গলে আপোনালোকে বহিবলৈ পাব আৰু খুনকালে নগলে বহিবলৈ নাপায় যিখিনি দেৰিকে গৈছে সেই মানুহখিনি থিয় হৈ আছে তাত ইমান খুনকালে গৈও তথাপি ইমানেই দূৰৰ পৰা খুজ কাঢ়িছো কেঁচুৱা লৰাটো হাতত লৈ হাত এতিয়া গা বিষ মানে থাকিব পৰা নাই ইমানে গাড়ী ভিৰ মানুহৰ ভিৰ সেই আৰু যিখিনি কেঁচুৱা ল'ৰা-ছোৱালী থকা মানুহ বা অসুস্থ মানুহ তাত নোযোৱাই ভাল কাৰণ চেকখন কেতিয়াও আপোনালোকৰ নিজৰ হাতত নিদিয়ে আপোনালোকৰ গোটৰ প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ হাতত দিব তেওঁলোকে আহি আপোনালোকৰ ঘৰত দিব আৰু আপোনালোকে সদায় খোৱা বস্তু লৈ যাব নহলে তাত লঘনে ভুকে মৰিব লাগিব আমি নিজে সেইখিনি অনুভৱ কৰিছো সেই আৰু এয়া যে চেকখন পাই আমি বহুত খুশি হৈছো মামাক বহুত বহুত ধন্যবাদ দিছো কেঁচুৱা ল'ৰা-ছোৱালী লৈ নাযাবলৈ এটোৱে কাৰণে কৈছো আপোনালোকৰ নিজৰ কষ্ট হ'ব কাৰণ মোৰ কেঁচুৱা আছে মই সেইখিনি গম পাই আহিছো কালি এনেকুৱা কিছুমান অভদ্ৰ মানুহ আছে বহিবলৈ নাপাম বুলি চকী ঠেলা হেঁচা কৰে তাৰপিছত কি হয় চেক দিবৰ সময়ত ইমানে ঠেলা হেঁচা কৰিব আপুনি যে লৰাটো লৈ থাকিব সেই লৰাটোৱে যে ঠেলা হেঁচা কৰিলে দুখ পাব সেইখিনি সিহঁতি অনুভৱ নকৰে কাৰণ নিজৰ সন্তান নহয় যে লোকৰটোকো নিজৰ বুলি ভাবিলে সেইখিনি সিহঁতি অনুভৱ কৰিব সেই তেনেকুৱা কিছুমান মানুহ আছে সেই কাৰণে কৈছো কেঁচুৱা ল'ৰা-ছোৱালী লৈ আপোনালোকে নাযাব কিছুমানে কয় পানী বটল নিব নিদিয়ে ইটো নিব নিদিয়ে সেইটো নিব নিদিয়ে আমিতো লৈ গৈছো প্ৰথমতে চেক কৰিলে অলমানৰ পানী বটল পেলাই দিলে ফ্লাক্স পেলাই দিছে কিন্তু আমি লৈ গৈছো যেহেতু মোৰ সৰু ল'ৰা আছে মই তাৰ কাৰণে টিফিনতে চিপ টিপ কিবা কিবি ভৰাই নিছো তাত আমনি কৰিলে মোক ক'ৰ পৰা দিম সেই কাৰণে মই লৈ গলো উলাই নেপেলালো বহুতে লৈ গৈছে তাৰ ভিতৰত খাইছে মই বাৰু সেইখিনি ভিডিও কৰি থৈছো আপোনালোকক দেখাম একো ভিডিও আপলোড কৰিব পৰা নাই সেই কথাকিটাৰ কাৰণে ভিডিওটো বনালো এতিয়া মই ৰাতিপুৱাই আপোনালোকে পৰাপক্ষত কেঁচুৱা ল'ৰা-ছোৱালী থকা আৰু অসুস্থ মানুহ তাত নাযাবই আৰু গলেও আপোনালোকে টিফিন লৈ যাব খাব পৰাকে নহলে ভুকত মৰিব লাগিব আমি কালি সেইখিনি অনুভৱ নিজে কৰিছো এয়া এতিয়া আমাক সকলোৰে ফালৰ পৰা মামাক বহুত বহুত ধন্যবাদ দেই